নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি মুকলি হ'ব গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুখন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব নিউ গুৱাহাটী দীঘলীপুখুৰী সংযোগী উৰণ সেতু প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামেৰে উৎসৰ্গা কৰা হৈছে আৰু প্ৰায় 18 মাহত সম্পূৰ্ণ হৈ উঠিছে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখন 122টাকৈ খুঁটাৰ ওপৰত শক্তিশালী ভাবে স্থাপন কৰা হৈছে এই উৰণ সেতুখন কিন্তু চানমাৰীৰ পৰা দীঘলীপুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব অধিক ওখ বা গধুৰ যান-বাহনৰ চলাচলত কৰা হৈছে নিষেধাজ্ঞা থাকিব উৰণ সেতুখনত এই অংশখিনিত বিশেষকৈ আৰু উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান-জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা আৰু পোনপটীয়াকৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক দীপাংকৰৰ সৈতে দীপাংকৰ দাস আপুনি যেহেতু উৰণ সেতুখনত আছে উপস্থিত উৰণ সেতুখন আজি মুকলি কৰা হ'ব আৰু দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা আজিৰে পৰা অন্ত পৰিব গুৱাহাটীবাসীৰ নিশ্চয় গীতাশ্ৰী সপোন যেন লগা সেই উৰণ সেতুখন আজিৰ দিনত মুকলি হ'ব আৰু গুৱাহাটীবাসীয়ে উপহাৰ পাব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লিৰ ভাগত তেওঁৰ হাতেৰে ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব কিন্তু এটা কথা যে মুকলিৰ পূৰ্বে আমি আহি ইয়াত উপস্থিত হৈছোঁ সঁচাকৈ আমিও সৌভাগ্য অনুভৱ কৰিছোঁ কাৰণ 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতু গুৱাহাটী মহানগৰীত প্ৰায় 2.5 বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি আছিল বহুতখিনি যন্ত্ৰণা গুৱাহাটী মহানগৰবাসীয়ে ত্যাগ কৰিবলগীয়া হৈছিল কিন্তু এনে এটা অনুভৱ হৈছে মোৰ ইয়াত আহি যে উত্তৰ পূবত হয়তো উৰণ সেতুৰ ওপৰত প্ৰথমটো চাৰিআলি চাগে এয়া হৈছে চাৰিআলি সদৃশ এটা পৰিৱেশ য'ত এটা ৰটাৰী ইয়াত স্থাপন কৰা হৈছে আৰু অঞ্জন ডেকাই এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছে আৰু এই চাৰিআলিটো নিৰ্মাণ কৰাৰ উদ্দেশ্যে বহুখিনি পৰিকল্পনা কৰা হৈছিল দীৰ্ঘ সময় ধৰি গুৱাহাটীৰ চানমাৰী সংলগ্ন এই এলেকাটো এক প্ৰকাৰ যান-জঁট চলাচল বা যান-বাহন চলাচল এক প্ৰকাৰ বন্ধ কৰি ৰখা হৈছিল কিন্তু প্ৰায় যদি চোৱা যায় 3 মাহৰ ভিতৰতেই কিন্তু এই চাৰিআলিটো ইয়াত নিৰ্মাণ হৈ উঠিছে সুদীৰ্ঘ 2.5 বছৰ কাল নুনমাটিৰ পৰা দীঘলীপুখুৰী অভিমুখে প্ৰথমে বিতৰ্কৰ সূচনা হৈছিল যে গছ কাটিব নালাগে উৰণ সেতুখন কিছু দৈৰ্ঘ্য হ্ৰাস কৰা হ'ল কিন্তু সৰ্বমুঠ 5.6 কিলোমিটাৰ আৰু যি ব্যয়ৰ কথা কোৱা হৈছে যে প্ৰায় 860 কোটি টকা সৰ্বমুঠ খৰচ কৰা হৈছে কিন্তু এই ৰটাৰীটো খুব চকুত লগা প্ৰথমে মই দেখুৱাই লৈছোঁ মই এই ঠাইটুকুৰাৰ পৰা মই এই লাইভটো আৰম্ভ কৰিছোঁ ইয়াৰ দৃশ্য দেখুৱাইছোঁ যিহেতু বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী আহিব তাৰ পূৰ্বে ইয়াৰ প্ৰস্তুতি চলিছে ইয়াত জনসভা অনুষ্ঠিত হ'ব আৰু অভাৰব্ৰিজৰ ওপৰতে ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু কিছু আগুৱাই আহি থাকিলে আমি দেখিম ইয়াত এটা ৰটাৰী স্থাপন কৰা হৈছে কিন্তু যান-জঁট নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পুৰণি যিখন চানমাৰীৰ উৰণ সেতু আছিলে সেই উৰণ সেতুখনতেই নতুন উৰণ সেতুখন ইয়াত সংযোগ কৰা হৈছে খুব ধুনীয়াকৈ ইয়াত স্থাপন কৰা হৈছে ট্ৰেফিক লাইটৰ চিষ্টেম ইয়াত নাথাকিব অটোমেটিকেলি ট্ৰেফিক চিষ্টেমটো ইয়াত কণ্ট্ৰল হ'ব গতিকে এই এটা সুন্দৰ ব্যৱস্থা কাৰণ এই ৰটাৰী আমি জানো যে গুৱাহাটী ক্লাব বা আমাৰ লাষ্ট গেট ছুপাৰ মাৰ্কেটৰ লাষ্ট গেটত এই ধৰণৰ ৰটাৰী আছে তাত কোনো যান-জঁট নাথাকে অহা বাহন আহিছে যোৱা বাহন গৈছে এই ৰটাৰীটোৱে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিব ট্ৰেফিকটো কণ্ট্ৰল কৰিব আৰু সেই ধৰণৰে এটা পৰিৱেশ সূচনা হ'ব চানমাৰী উৰণ সেতুৰ ওপৰত আৰু এয়াই হয়তো উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো উৰণ সেতুৰ ওপৰত এটা যিটো চাৰিআলি চকুত পৰিব আটাইৰে বহু সংখ্যক লোক আছে এখন সপোনৰ উৰণ সেতু ইয়াতে ঘৰ নে কি আপোনালোকৰ ইয়াতে হয় পৰিৱেশ দেখুৱাইছোঁ আৰু সন্ধিয়াৰ ভাগত এই জনসভাখন য'ত অনুষ্ঠিত হ'ব তাৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত আৰু আজিৰ পৰাই হয়তো যান-বাহন মুকলি কৰি দিয়াৰো সম্ভাৱনা আছে কিন্তু আমি দীঘলীপুখুৰীৰ ফালে যদি চাওঁ তেতিয়াহ'লে কিছু নিৰ্মাণত কিছু কাম বাকী আছে যাৰ বাবে হয়তো কিছু সময় লাগিব কিন্তু 2-1 বাহন চলাচল কৰিছে পুৱাৰ ভাগ যিহেতু কিছু কাম চলি আছে যাৰ বাবে 2-1 বাহন ভিতৰৰ ভাগে আহিছে যান-বাহন চলাচলো কৰিছে কিন্তু আমি এই যিখন উৰণ সেতু গুৱাহাটীবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে সেয়া দীৰ্ঘকালীন এটা সপোন আৰু সেই সপোন আজি সন্ধিয়াৰ ভাগৰ পৰাই কিন্তু বাস্তৱত ৰূপায়িত হ'ব তাৰ লগে লগে গুৱাহাটী মহানগৰীৰ আন এখন উৰণ সেতু সেয়া হৈছে লালগণেশ চাইকেল ফেক্টৰী সেয়া আমি বহাগ মাহৰ ভিতৰতে আমি লাভ কৰিবলৈ সক্ষম হ'ম তাৰ বাহিৰে কিন্তু গুৱাহাটীত নিৰ্মাণ অৱস্থাত থকা কিন্তু উৰণ সেতু আন এখন নাথাকিব গতিকে ইখনৰ পিছত আনখনকৈ উৰণ সেতু ইয়াত চলি আছে নিৰ্মাণ কাৰ্য চলি আছিল সুচাৰুৰূপে ৰাইজে উপহাৰ পাইছে কিন্তু এয়া এখন চানমাৰী উৰণ সেতু যিখন দীৰ্ঘ সময় ধৰি এই
যিখিনি বৃহৎ এক প্ৰকাৰ যান জঁটৰ এটা পৰিৱেশ সূচনা হৈছিল সেয়া নিৰ্মূল হ'ব আৰু জানো মণিৰাম দেৱান পথ নুনমাটিৰ পৰা পূৰ্বে দীঘলী পুখুৰীৰ ফালে গ'লে প্ৰায় আধা ঘণ্টাতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিলে কিন্তু খুব 15 পৰা 20 মিনিট সময়ৰ ভিতৰতে কিন্তু এই ঠাই অতিক্ৰম কৰিব পাৰিব বাইদেউ কিমান দূৰ আগৰ পৰা খোজকাঢ়ি আহিল আমি একদম আমবাৰীৰ পৰা আহিছো আমবাৰীৰ পৰা চানমাৰী খোজকাঢ়ি আহিছে কিমান সময় লাগিল বাইদেউ কিমান চোৱা নাই আধা ঘণ্টাটো বেছি লাগিছে মানে আগতেই মানে গাড়ী লৈ গ'লে আধা ঘণ্টা লাগিছিল না মই খোজকাঢ়ি আহিলো খোজকাঢ়ি আহিছে আধা ঘণ্টা খুব সকাহ হ'ব ৰাইজৰ বাবে ন খুব বিৰাট ভাল হ'ব আৰু ইমান জাম তলত ইভেন মানে এই মহৰ্ষিখন আছে মোৰ বাচ্চাক থ'ব যাতে বহুত প্ৰব্লেম পায় এতিয়া সুবিধা হ'ব মানে মন গ'লে তলেৰে যাব পাৰিব মন গ'লে ওপৰেৰে বিৰাট সুবিধা হ'ব ভাল লাগিছে অসম চৰকাৰৰ এনেকুৱা পদক্ষেপ খুব ভাল লাগিছে আমাৰ নিচিনা মানুহৰ কাৰণে বহুত উপকাৰত আহিব ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ চাইকেলিঙৰো পোৱাৰ ব্যৱস্থা থাকিব মানুহে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিব আৰু মুকলিৰ পূৰ্বে সেই ধৰণৰ মাদকতা লৈ বিভিন্নজন লোক আহিছে আজি মুকলি হ'ব অভাৰব্ৰিজখন চাইকেল এইটো আচলতে বহুত ভাল কথা আৰু যান জঁটৰ সমস্যাটো নাইকিয়া হ'ব অলপ কমিব কিন্তু এইটো চাব লাগিব এইফালে মানে বনাব লাগিছিলে অলপ তাকে আশা থাকি গৈছে এই ৰেল লাইনকেইটা বিশেষকৈ ৰেল লাইনকেইটাত যাম থাকিয়ে যাব ৰেল লাইনকেইটাত সেইকেইটাও যাতে হেৰি হয় মানে অভাৰব্ৰিজ টাইপৰ এনেকুৱা সুকলম হৈ যায় কণ কণ শিশুৱে চাইকেল চলাইছে পুৱাৰ ভাগত অভিভাৱকৰ সৈতে আহিছে কিছু সময় তেওঁলোকে ইয়াত অতিবাহিত কৰিছে ক'ৰ পৰা খোজকাঢ়ি আহিল চলাচলত নিষেধাজ্ঞা থাকিব কেনেকুৱা দেখিবলৈ কেনেকুৱা বৰ ধুনীয়া হৈছে ভাল হৈছে মানে এতিয়া মন গ'লেই ওপৰৰে মন গ'লে তলেৰে হ'ব হয় তাকে আৰু এই অভাৰব্ৰিজৰ ওপৰত চাৰিআলি আগতে দেখিছিলো নে নাই আমি নাই মোৰটো প্ৰথমে চাগে নৰ্থ ইষ্ট বুলি আমি যদি গৌৰৱ কৰো অভাৰব্ৰিজৰ ওপৰত প্ৰথমটো চাৰিআলি হয় সেইটোৱে ভাল লাগিছে এতিয়া এটলিষ্ট ট্ৰেফিকটো ইজি হৈ যাব আগতে বহুত কনজেষ্টেড আছিল আমি দেখিছোৱে চবে তলেদি যাব নোৱাৰি আপোনাৰ বাকীবোৰ ৰাস্তাবোৰ সৰু সৰু হয় সেইটোৱে আশা কৰিছোঁ যাতে ভালকে গোটেইখিনি ট্ৰেফিক ভালকে মেনেজ কৰে আৰু যিহেতু দেখিছোঁ আমি এটা ৰাউণ্ড এবাউট হয় ট্ৰেফিকটো চাৰিওফালৰ পৰা আহিব সেই বস্তুটো যাতে ভালকে মেনেজ কৰে আমি জাষ্ট সেইটোৱে বিচাৰিছোঁ আৰু অনুমান কৰা হৈছে 10 মিনিটতে আমি দীপাংকৰ তেওঁলোকে আশা কৰিছে কিছু বাধ্যবাধকতাও থাকিব দীপাংকৰ যেনে চানমাৰীৰ পৰা দীঘলী পুখুৰী দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিবলৈ নোৱাৰিব সেয়াই ইয়াত নিৰ্দেশনা দিয়া হৈছে PWD ফালৰ পৰা ইয়াত কোৱা হৈছে যে 10 ফিটতকৈ ওখ বাহন চলাচল কৰিব নোৱাৰিব সেয়াও এটা কিছু নিৰ্দেশনা ইয়াত দিয়া হৈছে আৰু খুব সুন্দৰ ব্যৱস্থা আৰু ৰাইজৰ বাবে সকাহ ৰাইজে খুব সুন্দৰ উপহাৰ পাইছে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছে ন হয় খোজকাঢ়িলে নে ক'ৰ পৰা ক'লৈ খোজকাঢ়িলে নুনমাটিৰ পৰা আহিছোঁ কিমান সময় লাগিল চানমাৰীলৈকে এনে 7 মিনিট লাগিছে খোজকাঢ়ি আহোঁতে কিমান মিনিট 7 মিনিট লাগে 15 মিনিট তাৰ পৰা ইয়ালৈ পুৰা 15 এতিয়ালৈ গাড়ী লৈ আহিলে কিমান সময় লাগিব গাড়ী লৈ আহিলে 3 মিনিট মান লাগিব নেকি নালাগে ভাবক ন অনুৰাধা তাৰপিছত এই যিখিনি যান জঁট আছিলে এইখিনিৰ পৰা মানুহ ৰেহাই পাব বহুত কম সময়ত মানে পাব আৰু এইখিনি এতিয়া ক'লৈ যাব কিমান দূৰ যাব আমি লাষ্টলৈকে যাওঁ দীঘলী পুখুৰী গৈ আহিব তাৰমানে 5 কিলোমিটাৰ মানে গোটেই অতিক্ৰম কৰিব আৰু খোজকাঢ়ি দাদা একেলগে আহিছে নেকি নুনমাটিৰ পৰা আহিছোঁ নুনমাটিৰ পৰা এনেই আগতে তলেৰে আহিছিল চাগে ধূলি পালি এটা ভয়ংকৰ পৰিৱেশ আছে সাংঘাতিক ভিৰ সময়ৰ অসুবিধা এতিয়া চাৰিওফালে সুবিধাই সুবিধা সময় সুবিধা যান জঁট নাই ভিৰ ভাৱ নাই বঢ়িয়া এতিয়া আনন্দৰ দিন উপভোগ কৰিব লাগে চবে উপভোগ কৰিম আমি আটাইয়ে আৰু সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু এখন উৰণ সেতু মুকলি কৰিব বিশেষকৈ গোটেই উৰণ সেতুখনৰ কাম কাজ খুব কম সময়ৰ ভিতৰতে নিৰ্ধাৰিত সময়তকৈ কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিছে তেওঁলোকে কৈছে যে যান জঁটৰ সমস্যা মাত্ৰ এতিয়া য'ত আধা ঘণ্টা লাগিছিল এতিয়া মাত্ৰ কেইটামান মিনিটৰ কথা আৰু এই ধৰণে গোটেই পথছোৱাৰে যাতায়াত ব্যৱস্থাটো সহজ হৈ পৰিব কিন্তু মুকলি সম্পূৰ্ণৰূপে আজিয়ে কৰা হ'বনে দীপাংকৰ আমি দেখিছোঁ যিহেতু বাকী কেইখন উৰণ সেতুৰ ক্ষেত্ৰতো কিছু মুকলি কৰাৰ বাবে কিছুদিন আচলতে লৈ তাৰ পিছত যান বাহনৰ বাবে মুকলি কৰি দিয়া হৈছিলে এইখন উৰণ সেতুটো আজি মুকলি কৰাৰ পিছত কেৱল ৰাইজৰ বাবে মুকলি কৰিব নে আজিৰে পৰা বা কাইলৈৰ পৰা বা পৰহিৰ পৰাই যান বাহনৰ চলাচল আৰম্ভ কৰিব পাৰিব
গীতাশ্ৰী, প্ৰথম কথা মই পুৱাতে আহি কিছু পৰিভ্ৰমণ কৰিছোঁ, কিন্তু যিখিনি প্ৰস্তুতি বা যিখিনি হ'ব লাগে কাম কাজ আটাইবোৰ কিন্তু সম্পূৰ্ণ আৰু কোনো নিৰ্দেশনা নাহিলেও কিন্তু যদি বিচাৰে চৰকাৰে তেতিয়াহ'লে আজি নিশাৰ পৰাই হয়তো যান বাহন চলাচল কৰি দিব পাৰে। কাৰণ আজি বিয়লিৰ ভাগত মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী আহিব, তাৰপিছত হয়তো নিশা ইয়াত চেলফি পৰ্ব চলিব। আমি জানো যে অভাৰব্ৰিজ এখন মুকলি হোৱাৰ পিছতে অসংখ্য লোক আহে চাবলৈ, হৈ আমিও উৎসাহী, আমিও চাবলৈ আহোঁ যে কি ধৰণে অভাৰব্ৰিজখন হৈছে, কেনেকুৱা ধৰণৰ সৌন্দৰ্যই বৃদ্ধি কৰিছে অভাৰব্ৰিজখন, এই ধৰণৰ এটা আকাংক্ষা থাকে মনৰ মাজত আৰু সেই আকাংক্ষা দূৰ কৰিবলৈ বিভিন্নজন দৌৰি আহে। গতিকে আজি যদি কথা বাদ দিওঁ তেতিয়াহ'লে কাইলৈৰ পৰা হয়তো এই অভাৰব্ৰিজৰ ওপৰেৰে গাড়ী চলিব, এয়া প্ৰায় নিশ্চিত। আৰু এই নিশ্চিত খবৰটো আমি হয়তো আনুষ্ঠানিকভাৱে কিছু পিছত দিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই লেণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত এই যিসমূহ ইয়াত চিহ্ন দিয়া হৈছে, অঞ্জন আমি কেমেৰাটো কিছু আমি তলপিনে যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াত জেব্ৰা ক্ৰচিঙৰ ব্যৱস্থা কৰা হৈছে। লেণ্ড ড্ৰাইভিঙৰ বাবে যি ধৰণৰ সাংকেতিক ব্যৱস্থা সেয়া ইয়াত স্থাপন কৰা হৈছে, অৰ্থাৎ ফ'ৰ ৱে অৰ্থাৎ 4টা লেনত গাড়ী চলিব পাৰিব। যোৱা ফালত যদি লক্ষ্য কৰে আপুনি দুখন বাহন ইয়াত খুব সহজে চলাচল কৰিব পাৰিব, আনফালে যি ৰিটাৰ্ণৰ ব্যৱস্থা তাতো আনকি দুখন বাহন চলাচল কৰিব পাৰিব। আৰু গতিৰোধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যিসমূহ ভাইব্ৰেশ্যন ইয়াত সাংকেতিক চিহ্ন থাকে সেয়াও ইয়াত স্থাপন কৰা হৈছে। কিন্তু ট্ৰেফিক লাইটৰ ব্যৱস্থা ইয়াত নাই, কাৰণ আমি দেখোঁ ৰটাৰীসমূহত সাধাৰণতে ট্ৰেফিক লাইট লগোৱা হয়, কাৰণ 4 মূৰৰ পৰা 4খন বাহন আহি ইয়াত ৰটাৰীৰ জৰিয়তে গাড়ীসমূহ ইয়াত টাৰ্ণ ল'ব। কিন্তু ট্ৰাফিক ছিষ্টেম যদি ইয়াত থাকে তেতিয়াহ'লে খুব সহজেই কিন্তু পৰৱৰ্তী সময়ত কিন্তু ট্ৰেফিকটো খুব নিয়ন্ত্ৰণলৈ আহিব, সেয়া এটা আশা কৰিব পাৰি। দীপাংকৰ, আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা, আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ অধিক জানিম। আজি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। 4 মাহৰ অৰুণোদয়ৰ ধনৰ লগতে 4,000 টকাকৈ বিহুৰ উপহাৰ হিচাপে লাভ কৰিব হিতাধিকাৰীসকলে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহৰ অৰুণোদয় আঁচনিৰ ধন 1,200 টকাকৈ 5,000 টকাৰ লগতে বিহুৰ উপহাৰ স্বৰূপে চৰকাৰে প্ৰদান কৰিব 4,000 টকাও একেলগে লাভ কৰিব হিতাধিকাৰীয়ে, অৰ্থাৎ 40 লাখ হিতাধিকাৰীয়ে একেলগে লাভ কৰিব অৰুণোদয় আঁচনিৰ 9,000কৈ টকা। 40 লাখ হিতাধিকাৰীৰ বাবে খৰচ হ'ব 3,600 কোটি টকা। মহানগৰীৰ সিজুবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। শিশু চুৰিৰ সন্দেহত এগৰাকী মহিলাক মাৰপিটৰ ঘটনা। অভিযুক্ত মহিলাগৰাকী কোচবিহাৰৰ মীনা ৰয়। ৰাইজে হাতীগাঁও আৰক্ষীক চমজাই দিলে মহিলাগৰাকীক। মহিলাগৰাকীক আটক কৰি তদন্ত কৰি আছে আৰক্ষী আৰু হাতীগাঁও আৰক্ষী থানাক ঘেৰাও কৰিছিলে শ লোকে। মুঠৰ ওপৰত এটা উত্তপ্ত পৰিস্থিতি। চোৰক এটা ধৰিছে, বাচ্চা চোৰ। সেইমতে আমি শুনি কেনে আমি দাৰ মাৰি আহিলোঁ। আহি কেনে শুনা পাওঁ মাইকী মানুহটো ইফতে ৰাখিছে, ৰাখি কেনে গা ধুবা গৈছে। বাচ্চা ছোৱালীটো বোলে খেলবা আহিছে গেটৰ সন্মুখত, মাইকীটো তাতে যাই কেনে বাচ্চাটোক বোলে লৈ আহিছে। এতিয়া লৈ আহিছে, বাচ্চা মাকক কোৱা নাই, এতিয়া ৰাইজে জঁট খাইছে, তাতে ৰাইজে জমা হৈছে। এতিয়া বাচ্চা চোৰটো এনেকুৱা হৈছে, আজি ধৰক মাইকীটোৰ বাচ্চা এনেকুৱা লৈছে, কালি আমাৰ বাচ্চা লৈ আহিব পাৰে। এই বাচ্চা গতিকত এই বাচ্চাৰ উচিত বিচাৰ লাগে। এইটো হাতীগাঁও সিজুবাৰীৰ পৰা। বাচ্চাটো 3 বছৰ হ'ব। সন্দেহ মানে হয় এইটো বাচ্চা চুৰে হয়, এইটো মাইকী মানুহ। এইটোতো নাম চিনি নাপাওঁ, এইটো বাহিৰৰ পৰা অহা মানে চুৰ কৰিছে। গতিকে এইটো দেখা পালে ৰাইজে দেখা পাইছে, দেখা পাই কাৰণে এনেকুৱা ছোৱালীৰ মাইকটো বোলে দেখা পাইছে, দেখা পাই কাৰণে পুলিচে গাড়ীত উঠাইছে। উঠাৰ পিছত ছোৱালীৰ মাটোক বোলে কৈছে, কান্দি আছিল। ছোৱালীটো মাক বোলে কৈছে এইটো মোৰ ছোৱালী হয়। কিমান বয়সৰ বাচ্চা হয়? বাচ্চাটো 3 বছৰ হ'ব।
মাজনিশা আমবাৰী মুখ্য কাৰ্যালয়ত বৈঠকত ব্যস্ত থাকিল অগপ নেতৃবৃন্দ ২৬ৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা এই বৈঠকত সমষ্টি তালিকা বৃদ্ধি কৰাত গুৰুত্ব নিদিয়া অগপই জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে প্ৰাৰ্থিত্ব দিয়াত আগ্ৰহী অগপ নিৰ্বাচনৰ পূৰ্বে বহু কেইগৰাকী অগপ নেতাই দল ত্যাগ কৰাক লৈ প্ৰতিক্ৰিয়া অতুল বৰাৰ নিৰ্বাচনৰ আগত দল নেতাই দল এৰাটো অস্বাভাৱিক নহয় বুলি মন্তব্য কৰিলে জয়ন্ত খাণ্ডৰ বিশেষকৈ দল ত্যাগো অস্বাভাৱিক নহয় বুলি মন্তব্য কোনো প্ৰভাৱ নেপেলায় বুলি ক'লে ইপিনে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতক লৈ এই বৈঠক কিছু দেখা গ'ল প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু প্ৰাৰ্থিত্বক লৈ অগপৰ মুখ্য কাৰ্যালয়ত তৃণমূল কৰ্মীৰ ক্ষোভৰ বহিঃপ্ৰকাশো ঘটিল বিধানসভা সমষ্টি 126টা তাতে আমি যোৱা নিত্যতাত অহাৰ পিছত আমি কম সংখ্যক চিটতেই আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমি চাইছোঁ যে আমাৰ উইনিং পচিবিলিটি থকা সমষ্টি কোনকেইটা আছে এই দিশটো আমি চাইছোঁ আৰু স্বাভাৱিকতে বিজেপিও তেওঁলোকে তেনেধৰণে কথাখিনি ভাবিব জয়ন্ত খাণ্ডৰ পদত্যাগে ৰাজনৈতিক প্ৰভাৱ পেলাব নেকি আপোনালোকক নিৰ্বাচনত কি হয় আপোনালোকে দেখিছে যে নিৰ্বাচন প্ৰতিটো নিৰ্বাচনতে কিছুমানে দলৰে একোটা সমষ্টিত যেতিয়া বহু প্ৰাৰ্থী থাকে তাৰ প্ৰাৰ্থীবিলাকে নিজৰ দলতে মই অন্য মিত্ৰতাত থাকি বেলেগ দল এটাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো সুকীয়াই তাতো তেনেকুৱাবিলাক হয় গতিকে এইবিলাকৰ অস্বাভাৱিকতা আজি এজিপি দলত জইন কৰিছোঁ আমাৰ সভাপতি আৰু ৱৰ্কিং প্ৰেচিডেণ্ট দলৰ জেনেৰেল ছেক্ৰেটাৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে সকলো নেতৃত্ব আছিল যথেষ্ট সন্মান সহকাৰে অকলে মোকে নহয় মোৰ সমষ্টিৰ যিমানখিনি আমাৰ আঞ্চলিক প্ৰেচিডেণ্টৰ প্ৰতিনিধি এৱা আছে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট ৰিজাইন দি এৱা আছে আমাৰ জিপিৰ প্ৰেচিডেণ্টবিলাক আছে ৱাৰ্ড কমিশ্যনাৰবিলাক আছে দুইটা আঞ্চলিক প্ৰেচিডেণ্ট এটা আঞ্চলিক প্ৰেচিডেণ্ট কংগ্ৰেছৰ পৰাটোও জইন কৰিছে জেডপিচি এজন জইন কৰিছে ৱাৰ্ড কমিশ্যনাৰ মানে সোণাইত যিমানখিনি ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আছিলে আমাৰ পঞ্চায়তে হওক আৰু ৱাৰ্ড টাউন কমিটিতে হওক তাৰ 95% আজি এজিপি দলত জইন কৰিছে তো বাকী ৱাৰ্ড মেম্বাৰ আমাৰ ব্লক স্তৰৰ নেতৃত্ব আৰু আমাৰ বহুখিনি কৰ্মী বাকী আছে ৰমজানৰ কাৰণে আহিব পৰা নাই আৰু ছাডেন প্ৰগ্ৰাম হৈছে জইনিঙত এইকাৰণে আমি 2-3 দিন পিছত গৈ এইখিনিও জইনিং আৰম্ভ কৰিম আৰু আমাৰ মানুহখিনিও যথেষ্ট উৎসাহ পাইছে আমাৰ প্ৰেচিডেণ্ট আৰু ৱৰ্কিং প্ৰেচিডেণ্টে যেনেকৈ ছাপোৰ্ট কৰিছে বা দলে যেনেকৈ আদৰি লৈছে সেইকাৰণে দলৰ প্ৰতিও মই কৃতজ্ঞ দলৰ প্ৰেচিডেণ্ট ৱৰ্কিং প্ৰেচিডেণ্টৰ প্ৰতি কৃতজ্ঞ আৰু বিশেষকৈ আমাৰ NDAৰ মুৰব্বী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ বহুত দিনৰ পৰা এই কথাটো ছাপোৰ্ট কৰি আছে আৰু তেওঁ নিজেই ডিক্লিয়াৰ কৰিছে প্ৰথম যে মই UDF এৰি এজিপিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি তেওঁকো মই ধন্যবাদ দিছোঁ আৰু তেওঁৰ যি এক্সপেক্ট মোৰ ওপৰত বা সোণাইৰ মানুহৰ ওপৰত আমি মুখ্যমন্ত্ৰী আৰু অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াৰ এক্সপেক্টেশ্যনত সন্মান এটা কৰিম সোণাইৰ ৰাইজে এইবাৰ NDA বিজেপিৰ আসন বুজাবুজিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অগপ সভাপতিয়ে বিজেপিৰ আসন বুজাবুজিক লৈ এতিয়া হোৱা নাই সিদ্ধান্ত বিজেপি বিধায়ক থকা সমষ্টিও অগপই বিচাৰিছে মিত্ৰতাত থাকিলে তিক্ততা থাকিবই বুলি তেওঁ ক'লে আৰু আসনৰ সংখ্যা নকয় অৱশ্যে অগপৰ সভাপতি গৰাকীয়ে আমাৰ সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই কথা বতৰা চলি আছে আমি আশা কৰিছোঁ সোনকালে হ'ব মেক্সিমাম মিনিমাম কথা নাই নহ'লে আজি কিছুমান চিট আছে ধৰক নাম নকওঁ পূৰ্বতে নেখেলা বা তেনেকৈ চিট আছে আমি তেনেকুৱাবিলাক যদি নেখেলা চিটত খেলোঁ বুলি ভাবোঁ তেতিয়াতো এখন লম্বা লিষ্ট হৈ যাব গতিকে নাম্বাৰত এই কথাটো ক'ব নোৱাৰিম 16 বা 17 মাৰ্চৰ ভিতৰত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা এখন তালিকাতেই থাকিব সকলো প্ৰাৰ্থীৰ নাম নলবাৰীত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নলবাৰী টিহু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰাৰ মাজতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
তাৰিখৰ আগতে 16-17 তাৰিখৰ আগতে আমাৰ এখনেই তালিকা ওলাব, এদিনতে ওলাই যাব। 16-17 তাৰিখৰ আগতে আমাৰ এখনেই তালিকা ওলাব, এদিনতে ওলাই যাব। বিটিআৰত কি হ'ব বিজেপিৰ মিত্ৰতাত? UPPLৰ সৈতে বিজেপি দলৰে হৈছে নেকি আসনৰ বুজাবুজি? বিটিআৰত কিমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব BPF-এ? বিটিআৰত নামতহে NDAত আছে UPPL। আসন বুজাবুজি সম্পূৰ্ণ হৈছে BPF আৰু বিজেপিৰ মাজত। UPPLৰ সৈতে কোনো এটা দলৰে হোৱা নাই আসনৰ বুজাবুজি। বিটিআৰত 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, BPF দলে প্ৰতিদ্বন্দ্বিতা কৰিব 11টা সমষ্টিত। সোমবাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য, UPPLৰ লগত মিত্ৰতাৰ বিষয়টো BPF দলে চাব। UPPLৰ লগত মিত্ৰতা BPF-এ কৰিব, আমাৰ লগত নহয়। কাৰণ ডাঙৰ দল হিচাপে বড়োলেণ্ডৰ ভিতৰত আমি BPF-ক 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি মাত্ৰ 4খন। এতিয়া যি বুজাবুজি হ'ব 11খনৰ পৰা হ'ব লাগিব। আমাৰতো মাত্ৰ 4খন আৰু আমিতো বুজাবুজি কৰাৰ তাত কোনো স্কোপ নাথাকে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যেই স্পষ্ট কৰি থৈছে যে UPPLৰ সৈতে মিত্ৰতাৰ কোনো সম্ভাৱনা নাই। একেদৰে প্ৰমোদ বড়োৱে ঘোষণা কৰিছে বিটিআৰৰ 15টা সমষ্টিতে অকলেই প্ৰাৰ্থী দিব UPPL দলে। UPPLৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়েও সংবাদমেল পাতি ঘোষণা কৰিছে 15টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ কথা। এক কথাত BTCত BPF UPPLৰ মাজত নহয় কোনো মিত্ৰতা। NDA পাৰ্টনাৰটো হ'ল UPPLও, AJPও, BPFও পাৰ্টনাৰ হৈ গ'ল। এতিয়া আপুনি UPPLে UPA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় ইহঁতৰ কথা। আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান চিট আদায় কৰিব পাৰে এইটো আমাৰ কথা। এইটো UPPL বা BPF বুজাবুজি হ'ব লাগে, এইবিলাক কথা নাই। আমি 15টা চিটৰ কাৰণে ৰেডি হৈ আছোঁ আৰু ৰাইজে সচেতন মহলে বুদ্ধিজীৱী সকলো কৈছে জাতি জনগোষ্ঠীয়ে UPPLে অকলে কণ্টেষ্ট কৰিব লাগে। আমি UPPLৰ লগত আছোঁ আৰু 15টাৰ ভিতৰত 10-12টা চিট ৰাইজে আমাক জিকাই দিব এই কথা কৈ আছে। গতিকে আমি ৰাইজৰ লগত থাকিম। ইপিনে BTCত 15খন আসনেই NDA মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী মন্ত্ৰী অশোক সিংহালৰ। BTCত সব আসন NDA জিকিব। 15টা আসন আছে নহয়, 15টা NDA জিকিব। নিৰ্বাচনী বতাহ গৰম কৰি জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে UPPL দলে। যুৱ UPPL দলৰ সভাপতি ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত আৰম্ভ হৈছে BTC পাল্টাও কাৰ্যসূচী। বাক্সা জিলাৰ 41 নম্বৰ মানস বিধানসভা সমষ্টিটো UPPL দলৰ যুৱ শাখাই সংখ্যালঘু লোকৰ ভোট বিচাৰি অভিযান চলায়। সংখ্যালঘু ভোটাৰক BPF দলে প্ৰতাৰণা কৰা বুলি অভিযোগ কৰি UPPL দলক ভোট দিবলৈ সংখ্যালঘু ভোটাৰক আহ্বান ৰাকেশ ব্ৰহ্মৰ। বিটিআৰৰ 15টা সমষ্টিতে আমি চলো BTC পাল্টাই চাচা চাচিৰ বাঢ়ি যায় এটা কাৰ্যসূচী লৈছোঁ। কাৰণটো হ'ল 80% মুছলমানৰ ভোট এইবাৰ BTC নিৰ্বাচনত হাগ্ৰামা মহিলা ডাঙৰীয়াই পাইছে আৰু মুছলমানবিলাকক এতিয়া তেখেতে প্ৰতাৰণা কৰিছে। মুছলমান সমাজে সজাগ হৈ যাওক, কাৰণ 80% মুছলমানক যদি 20% মুছলমানৰ যদি এইখিনি কথাটো সোমাই যায় যে আমি নহ'লে কোনো BPF দল নাই, তেনেহ'লে এই নিৰ্বাচনত BPF শূন্য। ইপিনে ছাত্ৰ ৰাজনীতি এৰি অচিৰেই সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ সাজু নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো। আঞ্চলিকতাবাদী নে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিত যোগ দিব সেয়া অতি সোনকালেই ৰাজহুৱা কৰিব দীপেন বড়োৱে। কিছুদিন পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে BPF-লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনায় দীপেন বড়োৱে। আমন্ত্ৰণ জনোৱাটো সন্মান দিয়াটো এটা বিষয়, কিন্তু সন্মান মই কি ধৰণে দিম সেই বিষয়টো জটিলতা আছে আৰু তেখেতে যি আহ্বান জনাইছে এই আহ্বানটো মই সদায় শ্ৰদ্ধা কৰোঁ। যদি দলবিলাকে বিচাৰে, মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত UPPL দলে হওক, ইয়াত BPF দলে হওক,
বা বিজেপি দলে হওক আন দলে হওক তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু UPPLৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া। BPFে UPPLক এৰি নিদিয়ে কোনো আসন। বিজেপিৰে আলোচনা কৰিহে আসন বুজাবুজি কৰিছে BPFে। UPPLক আসন দিবনে নাই সেয়া বিজেপিৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। NDA হিচাপেহে নিৰ্বাচন খেলিব BPFে। UPPLৰ লগত আমাৰ এনেকুৱা আলোচনা হোৱা নাই আৰু সিটটো আমি বিতৰণ নকৰে। BPFে NDA হিচাপত যেহেতু আছে বিজেপিৰ লগত, সেই হিচাপত বিজেপিৰ লগত আলোচনা কৰি পেলাই BPF দলে কিমান সিট ল'ব পাৰে সেইটো BPFৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু UPPL হিচাপে আলোচনা কৰি পেলাই কিমান সিট ল'ব পাৰে সেইটো বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো এটা নিয়ম। AIDFৰ 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। ৰূপহীহাটত আমিনুল ইছলামক প্ৰাৰ্থিত্ব, মন্দিয়াত হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব, পাকাবেদবাৰীত মীনাক্ষী ৰহমানক প্ৰাৰ্থিত্ব। ইফালে পৰ্বতঝোৰাত আবু তাহেৰ বেপাৰীক দিছে টিকট, নিজানুৰ ৰহমানক গৌৰীপুৰত দিছে প্ৰাৰ্থিত্ব, সৃজন গ্ৰামত ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব। ইফালে ঢিঙত মতিউৰ ৰহমানক প্ৰাৰ্থিত্ব, বিলাচীপাৰাত চাবানা আখতাৰক প্ৰাৰ্থিত্ব আৰু লাহৰীঘাটত ছিদ্দিক আহমেদক প্ৰাৰ্থিত্ব দিছে। অফিচিয়েলি আজি প্ৰথম নম্বৰ 1 ৰূপহীহাট হাজি আমিনুল ইছলাম। ইনশাল্লাহ আগে ঢিঙত আছিল, এইবাৰ তাৰ ঘৰটো ৰূপহীহাট হৈছে, এইটো কাৰণে আমি দিছোঁ। নম্বৰ 2 মন্দিয়া শ্ৰীমতী মীনাক্ষী ৰহমান, তাই আগৰ পৰা আমাৰ যোৱাবাৰ কেণ্ডিডেট আছিল, এইবাৰ যোৱা। পৰ্বতজোৰা আবু তাহের বেপাৰী, গৌরীপুর নিজানুর রহমান বাবলু, আর আমার সৃজন গ্রাম রেজাউল করিম সরকার যে আমসুর পৰা আহিছে। মতিউর রহমান ঢিংগর মতিউর রহমান আমার আছে পুরানা মানুষ। আর বিলাসীপাড়া সাবানা আখতার কংগ্রেসত আছিলেন, যে আমার লগে হয়েছে। আর লাহরিঘাট সিদ্দিক আহমদ, যে আমার পৰা যোৱা 2বাৰ লড়িছিল। আর যোৱাবাৰ এটা হয়েছে না যোৱাবাৰ আমার ভুল হয়েছিল যে আমি কংগ্রেসের লগে এলায়েন্স করেছিল, এইটোতে এই সিটটো এড়িব লগা হয়েছে। মানুষজন 2বাৰ পৰা জিকি আছে, বলে এই এলায়েন্সের কারণে হারিয়েছে। এবার ইনশাল্লাহ জিকিব। শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কিছুদিন সমষ্টিৰ পৰা আঁতৰত থকাৰ পিছত আজিৰে পৰা সমষ্টিৰ চুকে কোণে সৰু সৰু সভা পাতি চলাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। শিৱসাগৰ সমষ্টিত গ্ৰামাঞ্চলত ভোটাৰৰ ঘৰৰ চোতালে চোতালে প্ৰচাৰ সভা অনুষ্ঠিত কৰি বিজেপি অগপৰ সম্ভাৱ্য প্ৰাৰ্থীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে অখিল গগৈ। প্ৰদীপ হাজৰিকা আমগুৰি সমষ্টিৰ পৰা কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হলেও বিশেষ কোনো ডাঙৰ প্ৰকল্প আনিবলৈ নোৱাৰিলে বুলি সমালোচনা কৰিছে ৰূপত অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ চুকে কোণে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান, কেনেকুৱা বৰ্তমান? আজি এখন নামদাং গোহাঁইগাঁৱৰ গোটেই বুঢ়া গোহাঁই পৰিয়াল আৰু বৰ গোহাঁই পৰিয়াল গোটেইখিনি ৰাইজৰ দলৰ সদস্য হ'ল আজি। সেইকাৰণে গাঁওখনলৈ মাতিছিলে, আমি গাঁৱলৈ আহিলোঁ। গোটেইখিনিয়ে গাঁওখনৰ মানুহখিনি প্ৰায় আটাইখিনিয়ে ইয়াতে সদস্য হ'ল। আশা কৰোঁ যে এইবাৰ অসমত আমি পৰিৱৰ্তন আনিব পাৰিম, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ওফৰাব পাৰিম আৰু আমি এখন নতুন চৰকাৰ আনিব পাৰিম। তাৰ কাৰণে সকলোৱে চেষ্টা কৰিম। মই ভাবোঁ যে প্ৰদীপ দাই আহক বা জয়ন্ত হাজৰিকাই হওক, প্ৰদীপ হাজৰিকাই হওক বা জয়ন্ত হাজৰিকাই মানে কি কয় আপোনাৰ জয়ন্ত হাজৰিকাৰ নামটো কি, কুশল দৌৰীয়া হওক, যোনে নাহক লাগিলে, কিন্তু নিশ্চিতভাৱে শিৱসাগৰৰ ৰাইজে যোগ্যজনক নিৰ্বাচিত কৰিব। শিৱসাগৰৰ ৰাইজে যিজনে কাম কৰিব পাৰে তেওঁক নিৰ্বাচিত কৰিব, যিজনে অসমৰ মানুহৰ কাৰণে শিৱসাগৰৰ মানুহৰ কাৰণে মাত পাতিব পাৰে তেওঁক নিৰ্বাচিত কৰিব। গতিকে আহক, প্ৰদীপ দাও আহক, বিজেপিৰ কুশল দৌৰীও আহক, জয়ন্ত হাজৰিকা তেওঁ আহক,
আহক আমি সকলোৱে এঘৰি যুঁজি চাওঁ যি হয় দেখা যাব। আমগুৰি সমষ্টিটোত প্ৰদীপ হাজৰিকাই তেওঁ নিৰ্বাচিত হৈছে, বহুবাৰ হৈছে। তেওঁ আপুনি যিহেতু নতুনকৈ এই সমষ্টিটোতো যথেষ্ট ঘূৰিছে শেহতীয়াকে, কিবিলাক কৰিব লাগিছিলে প্ৰদীপ হাজৰিকাই ইমান বছৰে কিবিলাক কৰিব নোৱাৰিলে? মই ভাবো যে প্ৰথম কথা যে প্ৰদীপ দায়ে আমগুৰি সমষ্টিলে একচুৱেলি আমগুৰি সমষ্টিলে কোনো স্পেচিয়েল প্ৰজেক্ট আনিব নোৱাৰিলে, কোনো বিশেষ আঁচনি আনিব নোৱাৰিলে। এইটো হ'ল আটাইতকৈ ডাঙৰ কথা। একো বিশেষ মানে আচলতে প্ৰদীপ দাই আচলতে স্পেচিয়েল প্ৰজেক্ট একো আমগুৰিলে আনিব নোৱাৰিলে ইমান দিন। তেখেতে 20 বছৰ শাসন কৰিলে কিন্তু নোৱাৰিলে। সেইকাৰণে আৰু দ্বিতীয় বস্তুটো আমাৰ পুৰণি শিৱসাগৰ সমষ্টিটোতে ৰাস্তা পদূলি বেয়া, কিন্তু নতুন আমাৰ আমগুৰি যিটো পালো সেইটোত আৰু বেছি বেয়া। সেইকাৰণে প্ৰদীপ দাই মই ভাবোঁ তেখেতৰ বয়স হোৱাৰ কাৰণে চাগে তেখেতে গোটেইখিনি কাম কৰাত অকণ অসুবিধা পাইছে চাগে। দুৰ্নীতিগ্ৰস্ত IAS ইন্দ্ৰেশ্বৰ কলিতাৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে। ইডিৰ গুৱাহাটী শাখাই ইন্দ্ৰেশ্বৰ কলিতাৰ 5,64,00,000 টকাৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰি তদন্ত কৰিছিল CM ভিজিলেন্সে, আৰু সেই গোচৰতে পোহৰলৈ আহিছিল ইন্দ্ৰেশ্বৰ কলিতাৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ আছিল 131%। পত্নী আৰু পৰিয়ালৰ আন সদস্যৰ নামতো আছিল বিশাল সম্পত্তি। সেইসমূহ সম্পত্তিৰ কোনো উৎস দেখুৱাব পৰা নাছিল পৰিয়ালটোৱে। তদন্তৰ সময়ত ইন্দ্ৰেশ্বৰ কলিতাৰ একাউণ্টত ধন পাইছিল 15,24,000 টকা। লগতে পত্নীৰ একাউণ্টত পাইছিল 16,92,000 টকা। আৰু জব্দকৃত সম্পত্তিৰ ভিতৰত আছে G4 মহলীয়া এটা ব্যৱসায়িক অট্টালিকাও। এটা G+4 অৰ্থাৎ 4 মহলীয়া ব্যৱসায়িক অট্টালিকা আছে। পত্নীৰ একাউণ্টত পাইছিল 16 লাখ টকা, তেওঁৰ নিজৰ একাউণ্টত 15,24,000 টকা। আৰু এই যি সম্পত্তি স্থাৱৰ অস্থাৱৰ, লোকগৰাকীয়ে কোনো উৎস দেখুৱাব পৰা নাছিল। আৰু এই ধৰণে ইডিৰ অভিযান চলিছে। দুৰ্নীতিগ্ৰস্ত IAS ইন্দ্ৰেশ্বৰ কলিতাৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে। ইডিৰ গুৱাহাটী শাখাই ইন্দ্ৰেশ্বৰ কলিতাৰ 5,64,00,000 টকাৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি কৰিছে জব্দ। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ।